তলৰ কোনবোৰ পদাৰ্থ গঠন কৰা অক্সাইডৰ pH ৭তকৈ কম হ'ব? সাধাৰণতে আমি জানো যে ৭তকৈ কম pH হ'লে এচিডিক হ'ব। আৰু অধাতু যিবিলাক আছে অধাতুবিলাকে গঠন কৰা অক্সাইডবিলাক সাধাৰণতে কি হয়? এচিডিক হয়। যেনে কাৰ্বন ডাই অক্সাইড যদি হয় পানীত দিলে কি হ'ব? কাৰ্বনিক এচিড হ'ব। সালফাৰ ডাই অক্সাইড পানীত দিলে কি হ'ব? সালফিউৰিক এচিড হ'ব। গতিকে হাইড্ৰোজেনৰ অক্সাইড পানী হ'ব, নিউট্ৰেল হ'ব। আল্টিমেটলি কোনকেইটা অক্সাইড এচিডিক হ'ব? ৭তকৈ কম হ'ব লাগিলেতো এচিডিক হ'ব লাগিব। মেগনেছিয়াম অক্সাইড হ'লে কি হ'ব? পানীত দিলে মেগনেছিয়াম হাইড্ৰক্সাইড ক্ষাৰ হ'ব, তাৰমানে ৭তকৈ বেছি হ'ব। মেগনেছিয়াম হাইড্ৰক্সাইড পানীত দিলে মেগনেছিয়াম হাইড্ৰক্সাইড হ'ব, গতিকে ক্ষাৰ হ'ব, ৭তকৈ বেছি হ'ব। কাৰ্বন ডাই অক্সাইড হ'ব, পানীত দিলে কাৰ্বনিক এচিড হ'ব, গতিকে ৭তকৈ কম হ'ব। সালফাৰ পানীত দিলে সালফাৰ ডাই অক্সাইড হ'ব, গতিকে সালফাৰ ডাই অক্সাইড পানীত দিলে সালফিউৰিক এচিড হ'ব। সালফাৰ ডাই অক্সাইড পানীত দিলে কি হ'ব? সালফিউরিক এসিড হব। গতিকে সালফিউরিক এসিড হলে আম্লিক হব। হাইড্রোজেন পানি দিলে ওয়াটার হব। হাইড্রোজেনের অক্সাইড পানি দিলে কি হব? ওয়াটার হব। ওয়াটার হলে কি হব? নিউট্রেল। কপারের অক্সাইড কি হব? মেটালিক অক্সাইড এগুলো কি হয়? ক্ষারীয় হয়। কপার হাইড্রোক্সাইড হব। গতিকে আলটিমেটলি অ্যান্সার এই দুটা হব, ৭তকৈ কম। হাইড্রোক্লোরিক এসিডে এক্স ধাতুৰ লগত বিক্রিয়া কৰি ওয়াই উৎপন্ন কৰে। ওয়াই গ্যাস শব্দ কৰি জ্বলে, তাৰমানে ওয়াই গ্যাসটো শব্দ কৰি জ্বলে মানে হাইড্ৰোজেন হ'ব। আমি ওয়াই বিষয়ে ধাৰণা হৈ গ'ল আমাৰ। সোডিয়াম হাইড্রোক্সাইডে এক্সৰ লগত বিক্রিয়া কৰি একেই গ্যাস ওয়াই উৎপন্ন কৰে। সোডিয়াম হাইড্রোক্সাইডে জিংকৰ লগত বিক্রিয়া কৰিলে সোডিয়াম জিংকে দ্বাৰা হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে। বিক্রিয়াটো পাইছা কিতাপত। গতিকে তাৰমানে এক্সটো কি হ'ব? জিংক হ'ব। এইটো এনসাৰ হ'ব শুদ্ধ উত্তৰ। এই প্ৰশ্নটোত কি দেখিলা তোমালোকে? যে পিএইচ ডেফোডিল ফুলৰ নাম শুনিছা? আমাৰ ইয়াতো আজিকালি মানুহে ৰুৱে। ডেফোডিল ফুলৰ যি মাটিত ৰুম, সেই মাটিৰ পিএইচ 6ৰ পৰা 6.5 হ'লে খুব ধুনীয়া গ্ৰ' হয়, ডেফোডিল ফুল ভাল হয়। যদি মাটিৰ পিএইচ 4.5 হৈ যায় কিবা কাৰণত, তেতিয়া তলৰ কি পদাৰ্থটো যোগ কৰিলে ডেফোডিল ফুল আকৌ ধুনীয়া ফলে ফুলে জাতিষ্কাৰ হ'ব, ধুনীয়া হ'ব। কি পদাৰ্থ যোগ কৰিব লাগিব তোমালোকে নিশ্চয় জানিছা। 4.5 হ'লে কি হ'ব? মাটিখিনি আম্লিক হ'ব, এচিডিক হ'ব। মাটিখিনি এচিডিক হ'লে তুমি ক্ষাৰ জাতীয় পদাৰ্থ মিক্স কৰিব লাগিব। গতিকে ইয়াত ক্ষাৰ জাতীয় পদাৰ্থ কোনটো আছে? বি, চূণ। গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব, চূণটো। ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যন নম্বৰ 3, দ্ৰৱৰ পিএইচ আমি কিমান লিখিছোঁ? 0 লিখিছোঁ। আৰু এইটো 0 হ'ব পাৰে নে নোৱাৰে প্ৰশ্ন সোধা হৈছে। 0 হ'ব পাৰিব নে নোৱাৰিব? তোমালোকে জানাই ইয়াৰ উত্তৰ, মই জানো ভালকৈ। কাৰণ পিএইচ ৰেঞ্জ কিমান আছিল? 0ৰ পৰা 14। এতিয়া আৰু এটা কুৱেশ্যন ইয়াৰ লগত সামৰি মই কওঁ যে 14তকৈ বেছি হ'ব পাৰে নে নোৱাৰে, আৰু 0তকৈ কম হ'ব পাৰে নে নোৱাৰে। এক্সপেৰিমেণ্টেলি এতিয়ালৈ 0ৰ পৰা 14ৰ ভিতৰতে পিএইচ ৰেঞ্জ আছে। কিন্তু থিয়ৰিটিকেলি আমি যদি মেথমেটিক্স কৰি উলিয়াওঁ, তেতিয়া -1 হ'ব পাৰে, -2 হ'ব পাৰে পিএইচ, আৰু 14তকৈ বেছিও হ'ব পাৰে পিএইচ। মানে পজিটিভ পিএইচও হ'ব পাৰে, নিগেটিভ পিএইচও হ'ব পাৰে। মেথমেটিকেল
সূত্ৰত যেতিয়া অংক কৰিম তেতিয়া এইটো পোৱা যাব। কিন্তু এক্সপেৰিমেণ্টেলি 0ৰ পৰা 14লৈ pH এতিয়ালৈ মানে এক্সপেৰিমেণ্টেলি পোৱা গৈছে। গতিকে 0টো হ'ব পাৰে, কনফাৰ্ম হৈ গ'লো আমি। pH কি হ'ব পাৰে? 0 হ'ব পাৰে। এটা দ্ৰৱত মিথাইল অৰেঞ্জ সূচকৰ বৰণ হালধীয়া হ'ল। দ্ৰৱ এটাত আমি মিথাইল অৰেঞ্জ দি দিলোঁ, তোমালোকে প্ৰেক্টিকেলো কৰিছা বহুতে। দ্ৰৱ এটাত মিথাইল অৰেঞ্জ সূচক দি দিলোঁ, দি দিয়াৰ পিছত হালধীয়া হৈ গ'ল দ্ৰৱটোৰ বৰণ। তেতিয়া দ্ৰৱটো ক্ষাৰকীয় হ'ব, অৰ্থাৎ 7তকৈ বেছি হ'ব, দ্ৰৱটো আম্লিক হ'ব, অৰ্থাৎ 7তকৈ কম হ'ব, 0 হ'ব নে নিউট্ৰেল 7 হ'ব, সেইটো প্ৰশ্ন সুধিছে। মিথাইল অৰেঞ্জ দিলে যেতিয়া হালধীয়া হ'ব তেতিয়া চিম্পল এনচাৰ, তোমালোকে প্ৰেক্টিকেলো কৰিছা, 7তকৈ কি হ'ব? বেছি হ'ব, দ্ৰৱটো ক্ষাৰকীয় হ'ব। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ এচিড বেছ চেপ্টাৰটোৰ এইটো একদম ইজি এনচাৰ, তোমালোকে চবেই জানা। বদহজমৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয়? কি ক'বা? কোনটো? ছডিয়াম হাইড্ৰক্সাইড, মেংগানিজ হাইড্ৰক্সাইড, এলুমিনিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড। এতিয়া বদহজম হ'লে কোনটো ঔষধ ব্যৱহাৰ কৰা হয়? ইয়াৰে ছডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰিব নোৱাৰি, এণ্টাচিড ব্যৱহাৰ কৰিব লাগে, তোমালোকে কিতাপত পাইছা। ছডিয়াম হাইড্ৰক্সাইড হ'লে ব্যৱহাৰ কৰিব কিয় নোৱাৰি? কাৰণ ছডিয়াম হাইড্ৰক্সাইড হ'ল তীব্ৰ ক্ষাৰক। তীব্ৰ ক্ষাৰক তুমি খাব নোৱাৰিবা, ই অপকাৰ কৰিব। তাৰপিছত পটাছিয়াম হাইড্ৰক্সাইড নোৱাৰি ব্যৱহাৰ কৰিব, তীব্ৰ ক্ষাৰক। মেংগানিজ হাইড্ৰক্সাইড ব্যৱহাৰ নকৰে, কাৰণ মেংগানিজটো সাধাৰণতে এইটো দ্বিগোষ্ঠীৰ মৌল। কমনলি ইউজ হয় মেগনেছিয়াম হাইড্ৰক্সাইড, তোমালোকৰ কিতাপত পাইছা, মেগনেছিয়াম দুগ্ধ। আৰু বহুত কমনলি ইউজ হয় এলুমিনিয়াম হাইড্ৰক্সাইড। এণ্টাচিডবিলাকৰ বটল তুমি ফাৰ্মাচীত যে চাবা, বেছিভাগতে এলুমিনিয়াম হাইড্ৰক্সাইড দেখাব, বদহজমৰ কাৰণে যিবিলাক এণ্টাচিড ইউজ কৰে। তাৰপিছত ৱাৰ্পছৰ প্ৰকৃত অসমীয়া শব্দ নাই। এটা পতংগ আৰু পাখি থকা, শুং থকা পতংগ, মানে মৌমাখিও হ'ব পাৰে, ঠিক তেনেকুৱা। বা পাখি থকা, সৰু সৰু নোম থকা পতংগ। প্ৰপাৰ অসমীয়া শব্দ ৱাৰ্পছ যিটো পতংগ, তাৰ প্ৰপাৰ অসমীয়া শব্দ নাই, পোৱা নাই মই এতিয়ালৈ। চাম বাৰু, বিচাৰি পালে দিম। ৱাৰ্পছৰ শুঙত থাকে, কি থাকে? চেনিৰ দ্ৰৱ থাকে, তৰল এচিড থাকে, লৱণৰ দ্ৰৱ থাকে, তৰল ক্ষাৰক থাকে। একচুৱেলি শুদ্ধ উত্তৰ এইটো, তৰল ক্ষাৰক থাকে। লৱণৰ এই